হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমেষ্টাৰ এডুকেশ্যন চেপ্টাৰ নম্বৰ 3 পাঠ্যক্ৰম। এই পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আজি আলোচনা কৰিম। পাঠ্যক্ৰম কাৰিকুলাম শব্দটো মূলত কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? লেটিন ভাষাৰ পৰা। লেটিন ভাষাৰ কোনটো শব্দৰ পৰা কাৰিকুলাম শব্দটোৰ উৎপত্তি হৈছে? কাৰিয়াৰ শব্দৰ পৰা। কাৰিয়াৰ শব্দৰ অৰ্থ কি? ৰেচ কোৰ্স বা দৌৰা। সংকীৰ্ণ অৰ্থত পাঠ্যক্ৰম বুলিলে কি বুজা? কোৰ্স অফ ষ্টাডিজ বা নিৰ্ধাৰিত পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম ৰচনাৰ এটা নীতি উল্লেখ কৰা। জীৱনৰ লগত পাঠ্যক্ৰমৰ সংগতি থাকিব লাগে। পাঠ্যক্ৰমৰ এটা প্ৰকাৰৰ বিষয়ে উল্লেখ কৰা। শিক্ষাৰ্থী কেন্দ্ৰিক পাঠ্যক্ৰম। পৰম্পৰাগত পাঠ্যক্ৰম কাক বোলে? বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম পৰম্পৰাগত পাঠ্যক্ৰম। স্থিতিশীল পাঠ্যক্ৰম। স্থিতিশীল পাঠ্যক্ৰম বিষয়বস্তুৰ কোনো পৰিৱৰ্তন হোৱা নিবিচাৰে। গতিশীল পাঠ্যক্ৰম। গতিশীল পাঠ্যক্ৰমে পাঠনীয় বিষয়বস্তুৰ সঘনাই পৰিৱৰ্তন হোৱাটো বিচাৰে। শিশুকেন্দ্ৰিক পাঠ্যক্ৰম শিশুসকলক প্ৰাধান্য দি প্ৰস্তুত কৰাৰ বৰ্তমানৰ পাঠ্যক্ৰম শিশুকেন্দ্ৰিক পাঠ্যক্ৰম। সহ-পাঠ্যক্ৰম ক্ৰমিক কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা। সামাজিক জীৱনত নিজকে প্ৰতিষ্ঠা লাভ কৰাৰ বাবে বিদ্যালয়ৰ পাঠ্যপুথি বিষয়সমূহৰ জ্ঞানৰ উপৰিও শাৰীৰিক মানসিক উন্নতিৰ বাবে শিক্ষাৰ্থী খেলা-ধূলা, নৃত্য, গীত, তৰ্ক, সাহিত্য চৰ্চা, শৰীৰ চৰ্চা আদিৰ প্ৰয়োজন আৰু এই গোটেই বিষয়বস্তু সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী বোলে। এক প্ৰকাৰৰ সহ-পাঠ্যক্ৰমৰ বিষয়ে লিখা। শাৰীৰিক বিষয়ৰ বাবে কাৰ্যসূচী। সাংস্কৃতিক আৰু নন্দনতাত্ত্বিক সহ-পাঠ্যক্ৰমৰ কাৰ্যাৱলীৰ এটা উদাহৰণ দিয়া। লোকনৃত্য বা অভিনয়ৰ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা। শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ সাধন বা তৃপ্তি লাভ। পাঠ্যক্ৰম মানে কি বুজা? পাঠ্যক্ৰম মানে হ'ল এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে সজাই লোৱা পাঠৰ জোঁট বা গতি। পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ কি? পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ হ'ল নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে দৌৰিবলৈ লোৱা কিছু আহিলা। পাঠ্যক্ৰমৰ এটা প্ৰকাৰ উল্লেখ কৰা। পাঠ্যক্ৰমৰ এটা প্ৰকাৰ হ'ল পৰম্পৰাগত পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ এটা দিশ উল্লেখ কৰা। বৰ্তমান শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ এটা দিশ হ'ল ই পুথিগত বিদ্যাত গুৰুত্ব আৰোপ কৰে। সত্য নে অসত্য নিৰ্ণয় কৰা। পৰম্পৰাগত পাঠ্যক্ৰম পুথিগত জ্ঞানৰ ভিত্তিত আধাৰিত। সত্য। ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম সম্পূৰ্ণৰূপে শিক্ষকৰ দ্বাৰা নিয়ন্ত্ৰিত। অসত্য। ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমে কৰ্মৰ মাজেৰে শিক্ষণ পদ্ধতি অনুসৰণ কৰে। সত্য। সমতাসম্পন্ন পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ ভিন্ন প্ৰকৃতিলৈ লক্ষ্য কৰি সজাই তোলা হয়। সত্য। পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ কি? পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ হ'ল নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ প্ৰণালীবদ্ধ নিৰ্ধাৰণ কৰাৰ পাঠ্যসূচী। আইডিয়লিজিম শব্দটো ক'ৰ পৰা উৎপত্তি হৈছিল? গ্ৰীক শব্দ আইডলিন শব্দৰ পৰা। আইডিয়লিজিম শব্দৰ উৎপত্তি হৈছে আদৰ্শবাদ দৰ্শনে সাধাৰণতে কেনেধৰণৰ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে? আত্মা আৰু পৰাত্মাৰ ওপৰত। আদৰ্শবাদ দৰ্শনৰ পিতৃস্বৰূপ হিচাপে কাক গণ্য কৰা হয়? প্লেটো আদৰ্শবাদ দৰ্শনৰ পিতৃ জ্ঞান বুলি কোৱা হয়।
যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব বন্ধু বান্ধৱীসকল, সেইকাৰণে আপোনালোকে কুৱেশ্যন এনচাৰসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ স্ক্ৰীনশ্বট মাৰি ৰাখি ল'বা, স্ক্ৰীনশ্বট কৰি ল'বা। এইবিলাক কুৱেশ্যন এনচাৰ এক্সামত অহা কুৱেশ্যন এনচাৰ, এইসমূহ স্ক্ৰীনশ্বট কৰি ৰাখি ল'বা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ, এইবিলাক বহুত ইম্পৰ্টেণ্ট। পাৰ্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দীঘল, এইটো দীঘল কুৱেশ্যন এনচাৰ।